Hello students, ইতিমধ্যে আমাৰ ক্লাস 11ৰ ফাইনাল এক্সাম শেষ হ'ল। এতিয়া ফাইনাল এক্সাম শেষ হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ এটা ডাঙৰ প্ৰশ্ন যে HS 2025 ৰ প্ৰিপাৰেচন আমি কিদৰে ষ্টাৰ্ট কৰিম। কাৰণ তেওঁলোকে বহুতে বুজিছে যে মই ক্লাস 11ত যোনটো ভুল কৰিছো সেইটো যাতে মোৰ ভুল নহয়, গতিকে মই কি কৰিব লাগে ক্লাস 12ত মানে যেহেতু শেষ হ'ল এতিয়া আমি 12তে আছো ধৰা পাছটো কৰিবাই। তো 12ত আমি যাতে প্ৰথমৰ পৰা ভালদৰে পঢ়িব পাৰো তাৰ বাবে আমি কি কৰিব লাগে। সেইখিনি টপিক আজি ডিসকাস কৰিব ওলাইছো আমি এটা স্টেপ ওয়াইজ আমি ডিসকাস কৰি যাম কি কৰিব লাগিব কি কৰিব নালাগিব গোটেইখিনি কথা ডিসকাস কৰিম আশা কৰিছো এই ভিডিওটো চোৱাৰ পিছত আৰু এইখিনি স্টেপ যদি তোমালোকে ফলো কৰা তোমালোকে মানে হেকত HS 2025 ত কমসে কম 90 মানে যদি সেইখিনি পঢ়া আৰু যোনখিনি স্টেপ কম সেইখিনি যদি ফলো কৰি যোৱা এটলিষ্ট 90% আনিব পাৰিবা 90% প্লাস আহিব তোমালোকৰ প্ৰত্যেকজনে আহিব এতিয়া পঢ়াতে ভাল নে বেয়া হেতু মই নকওঁ কিন্তু যদি সেইখিনি স্টেপ ফলো কৰে এইটো বছৰ তেন্তে তেওঁলোকে কিন্তু ধুনিয়াকে পাৰিব প্ৰথম স্টেপটো হৈছে যে আমি প্ৰথমতে বুজিব লাগিব সিলেবাস মানে আমাৰ ধৰা ক্লাস 12 ৰ বহুতখিনি বস্তু ৰিডিউস হৈছে যোৱা বছৰ মানে যোৱা বছৰ যদি সিলেবাসখন চোৱা তাত কিন্তু বহুত কিবা কিবি ৰিডিউস হৈছে মানে গোটেইখিনি আমাৰ নালাগে গতিকে তোমালোকে সিলেবাসটো প্ৰথমতে বুজি লোৱা সিলেবাসৰ যদি পেটাৰ্নটো ভালদৰে বুজি লোৱা আৰু এই বছৰটো এতিয়ালৈকে সিলেবাস ওলোৱা নাই সিলেবাস ওলালে দিম যোৱা বছৰ সিলেবাসখন আছে যদি তোমালোকৰ তাত নাই তোমালোকে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ যোনটো ওয়েবসাইট আছে তাত গৈ ল'ব পাৰা আৰু যদি কিবা অসুবিধা হয় তোমালোকে কৈ দিবা কমেন্টত মই দি দিম তো যোৱা বছৰ সিলেবাসখন আমি এতিয়া ফলো কৰিব পাৰো কাৰণ সিলেবাস নতুন সিলেবাস আহে নাহেটো গ্যাৰান্টি নাই যদি চেঞ্জ হয় তেতিয়া আহিব আৰু চেঞ্জ নহলে হয়তো এইখনে চলিব গতিকে সেইখিনি পিছৰ কি হয় এটো চিন্তা কৰিব নালাগে তোমালোকে যোৱা বছৰ সিলেবাসখনে ফলো কৰা তাত বহুত ৰিডিউস হৈ আছিল সেইখিনি বুজি লোৱা আৰু সিলেবাসৰ লগতে যেহেতু মাৰ্কিং প্যাটাৰ্নখিনি থাকে কোনটো চেপ্টাৰত কিমান নম্বৰ আহিব কিমান নম্বৰ কিমানটা কোৱেশ্চন আহিব গোটেইখিনি তাত থাকে গতিকে তোমালোকে প্ৰথমতে সিলেবাসটো বুজিব লাগিব এতিয়া আমি সিলেবাস বুজিলো সিলেবাসৰ পাছতে কি কৰিব লাগিব সিলেবাসৰ পিছত আমি এটা ষ্টাডি শিডিউল বনাব লাগিব এতিয়া এইটো কাম বহুতে নকৰে ষ্টাডি শিডিউল বনোৱা কামটো বহুতে নকৰে কাৰণ তেওঁলোকৰ হয়তো এলাহ লাগে বা তেওঁলোকে ভাবে যে ষ্টাডি শিডিউল বা ষ্টাডি ৰুটিন এখন দি কি হ'বনো আমি নিজমতে পঢ়িম যেতিয়া ফ্ৰী টাইম তেতিয়াও পঢ়িম হেতু হয় কিন্তু আমি এটা ষ্টাডি শিডিউল থাকিলে এটা ভাল হয় কি আমাৰ নিজৰ টাইম মেনেজমেন্টৰ দিগদাৰ নহয় বহু সময় দেখা যায় ছাত্ৰ-ছাত্ৰীসকলে কেতিয়া পঢ়িব কোনো টাইম ঠিকানা নাই তেওঁলোকে বহে উঠে কোনো ধৰণৰ মানে তেওঁলোকৰ টাইমৰ কোনো ভ্যালু তেওঁলোকে নিদিয়ে যাৰ ফলত তেওঁলোকৰ ৰিজাল্ট বিলাক লাহে লাহে কি হৈ থাকে বেয়া হৈ গৈ থাকে গতিকে প্ৰথমতে আমি যেতিয়া ষ্টাডি শিডিউল বা ষ্টাডি ৰুটিন বনাই লও তেতিয়া কিন্তু তেনে ধৰণৰ অসুবিধা নহয় এতিয়া লাইক তুমি যদি এটা ষ্টাডি শিডিউল বনাই লোৱা বা ষ্টাডি ৰুটিন বনাই লোৱা যে মই কি কৰিম এটো সময়ত আজি মই লাইক আজি মানডে আছে ধৰা যে সোমবাৰ তো সোমবাৰে মই কি পঢ়িম বা কিমান ঘণ্টাকে পঢ়িম কিমান কোনটো সময়ত মই পঢ়িম মই কলেজ কেতিয়া যাম কলেজৰ পৰা কেতিয়া আহিম কলেজত অফ টাইমখিনি মই কি কৰিম বা অফ টাইমত কি এতিয়া পঢ়িম তো সেইখিনি বস্তু যদি আমি এটা ৰুটিন ওয়াইজ বনাই লও বা এটা মাইন্ড ৰুটিন এটা বনাই ললেও বুলে মোৰ আজি মই কৰিম ধৰা কলেজ মোৰ থাকে ৰাতিপুৱা 9টাৰ পৰা 3টা লৈকে কলেজ থাকে হয়নে মই 5টা পৰা পঢ়িম 5টা পৰা মই কি কৰিম 10টা লৈকে পঢ়িলো হয়নে ৰাতিপুৱা আকৌ পঢ়িলো তো সেইবিলাক বস্তুবিলাক যদি মেনেজ কৰি ৰাখা এতিয়াও যদি এটা সেট কৰি ৰাখা আৰু হেতু শিডিউলে যদি গোটেই বছৰ পঢ়ি যাব পাৰা তেন্তে কিন্তু ভাল ৰিজাল্ট হোৱাটো নিশ্চিত কিন্তু বহুতে হেতু কাম নকৰাৰ ফলত তেওঁলোকৰ এটা মানে পঢ়াৰ প্ৰতি এটা গাফিলতি আহে তেওঁলোকৰ গা এৰা দিয়ে তেওঁলোকে গতিকে ষ্টাডি শিডিউলটো কিন্তু আমি স্ট্ৰিক্টলি মানিব লাগিব সেইটো এটা কথা যে স্ট্ৰিক্টলি যদি মানু তেতিয়াহে আমাৰ হ'ব বহু সময়ত কি কৰে ছাত্ৰ-ছাত্ৰীসকলে প্ৰথম অৱস্থাত বনায় ষ্টাডি ৰুটিন এখন প্ৰথম অৱস্থাত বহুতৰ থাকে কিন্তু লাহে লাহে তেওঁলোকে কি কৰে এটো আনফলো কৰে কাৰণ তেওঁলোকৰ প্ৰথমতে যেতিয়া এতিয়া ধৰা ক্লাস 12 ৰ বহুত গোটে ক্লাস 12 যিসকল উঠিছে আৰু ক্লাস 11 এক্সাম দি তেওঁলোকৰ কেনেকুৱা লাগি আছে এটা পঢ়ু লাগি আছে কিন্তু কেইদিনৰ পিছত কি হ'ব সেই মনোভাৱটো গুছি যাব তেওঁলোকৰ কি হ'ব যে হ'ব দে আৰু বহুত দিন আছে তেনেকুৱা এটা ভাব আহিব ষ্টাডি ৰুটিনখন তেওঁলোকে ফলো নকৰে তেতিয়া কিন্তু আমি নিজকে কথা দিব লাগিব আমি স্ট্ৰিক্টলি সেই ৰুটিনখন ফলো কৰিব লাগিব তেতিয়াহে যদি আমাৰ ভাল ৰিজাল্ট হয় তোমালোকৰ এদিন লস মানে ভাবি লবা যে তোমালোকৰ কিবা এটা পাৰ্সেন্টেজ কমি গল হেতু হিচাপত যদি তোমালোকে ভাবি লোৱা আৰু হেতু হিচাপত যদি কাম কৰা তেন্তে তোমালোকৰ কিন্তু ভাল ৰিজাল্ট হোৱাটো নিশ্চিত নেক্সট টপিকটো হৈছে ষ্টাডি মেটেৰিয়েলছ এতিয়া আমি ষ্টাডি মেটেৰিয়েলছখিনি আমাৰ যিমান ভাল হ'ব আমাৰ ৰিজাল্টটো কিমানে ভাল আশা কৰিব পাৰো এতিয়া কথাটো হ'ল যে ষ্টাডি মেটেৰিয়েলছ আমি কি লম
কি ল'ম কি নল'ম এটা ষ্টাডি মেটেৰিয়েল আমি কি কিতাপ কিনিম বহুতো হেতু ছাত্ৰ ছাত্ৰীয়ে সুধি আছিল যে কি কিতাপ কি ৰেফাৰেন্স বুক ল'লে ভাল হ'ব বা কি কিতাপ পঢ়িলে ভাল হ'ব তো কিতাপৰ লিষ্ট এখন মই দিম বেলেগ এটা ভিডিঅ'ত দিম অতি সোনকালে দিম বাৰু কিতাপৰ লিষ্টখন বহুতৰ কি হয় বহুতো প্ৰাইভেট কলেজত বহুতৰ নোটছ বিলাক লিখাই দিয়ে ধুনীয়াকৈ লিখাই দিয়ে তেওঁলোকৰ হৈ যায় কিন্তু প্ৰবলেম হয় গভৰ্ণমেণ্ট কলেজত পঢ়াসকলৰ মেক্সিমাম কি হয় গভৰ্ণমেণ্ট কলেজত লিখাই নিদিয়ে বা তেওঁলোকৰ প্ৰপাৰ নোটছ নিদিয়ে তো গভৰ্ণমেণ্ট কলেজত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে বা প্ৰাইভেটতো পঢ়ি আছে তেওঁলোকক মই এটা এডভাইচ কৰিম যে তোমালোকে কোনো ধৰণৰ নোটছ বজাৰত পোৱা কোনো ধৰণৰ নোটছ ধৰা কিছুমান নোটছ আছে যে অকল কুৱেশ্যন এনচাৰ দি দিয়ে তেনেধৰণৰ কুৱেশ্যন এনচাৰৰ নোটছ পঢ়ি একো লাভ নাই বা তোমালোকে নপঢ়িবা তোমালোকক মই যোনটো ভিডিঅ' দিবলৈ গৈ আছোঁ তাত যোনখিনি কিতাপৰ কথা কোৱা হৈছে মানে মেইন বুকৰ কথা এতিয়া তোমালোকৰ 11মান কিতাপ পঢ়িব দৰকাৰ নাই যিকোনো এখন কিতাপ ফ'ল' কৰিলেই হয় মানে এটা ছাবজেক্টৰ এখন কিতাপ ফ'ল' কৰিলেই হ'ল এতিয়া NCERT ফ'ল' কৰিলে আমাৰ গোটেইখিনি হৈ যায় আমি যদি NCERTখন ফ'ল' কৰোঁ আমি গোটেইখিনি তাতে সোমাই আছে এতিয়া কোনোবাই যদি নীট বা JEE দিব বিচাৰিছে সেই NCERT কিতাপখন ফ'ল' কৰিলে কিন্তু হৈ যায় বাহিৰা বহুত কিতাপ পঢ়িব নালাগে যদি তেওঁলোকৰ ইণ্টাৰেষ্ট হৈছে যে তেওঁলোকে মেইন বুকখন কমপ্লিট কৰিছে এতিয়া বেলেগ কিবা টপিকৰ বিষয়ে বেছিকৈ নলেজ ল'ব বিচাৰিছে তেওঁলোকে পঢ়িব পাৰে কিন্তু মেইনলি আমি সেই এখন কিতাপ পঢ়িলে এটা ছাবজেক্টৰ সেইখিনি কিন্তু হৈ যায় আৰু কিতাপখন পঢ়াৰ লগে লগে আমাৰ যথেষ্ট নলেজ আহে তেতিয়া আমাৰ নোটছ তেতিয়া যদি নোটছৰ কথা কওঁ নোটছ এই বজাৰৰ পৰা কিনিবলগীয়া নোটছবিলাক তেতিয়া আমি কিনিবলগীয়া নহয় বহুতে কি কৰে তেওঁলোকে কিতাপখন ফ'ল' নকৰে ডাইৰেক্টলি নোটছ আনি পঢ়ি থাকে যাৰ বাবে তেওঁলোকৰ এক্সামত নম্বৰ কম পোৱা দেখা যায় গতিকে তোমালোকক এতিয়া এডভাইচ কৰিম যে প্ৰথম অৱস্থাৰ পৰা তোমালোকে যদি কিতাপ কিনি পেলাই ভালদৰে পঢ়ি যোৱা তেন্তে কিন্তু তোমালোকৰ কি হ'ব এটা ভাল ৰিজাল্ট হ'ব আৰু কিতাপখন যিটো মেইন চ'ৰ্চ তাৰ পৰা লিখিলে কেতিয়াও কাটিব নোৱাৰে গতিকে কিতাপখিনি কিনাৰ সময়ত তোমালোকে নোটছ কিনাৰ কোনো ধান্দা নকৰিবা হয়তো বহুতে ক্লাছ 11ৰ নোটছখিনি পঢ়িছে তোমালোকৰ ৰিজাল্ট আহিল তোমালোকে গম পাবা যে নোটছখিনি পঢ়াৰ ফলত কিন্তু তোমালোকৰ ভাল ৰিজাল্ট হোৱা নাই তো গতিকে মেইন বুকখিনি কিনিব লাগিব ষ্টাডি মেটেৰিয়েলছৰ পিছতে আমি এটা গ'ল ছেট কৰিব লাগিব গ'ল ছেট মানে কি আমি যে পঢ়িম আমি যে গোটেই বছৰ কষ্ট কৰিম তাৰ বিনিময়ত আমি কি পাম আমি কি ল'ব বিচাৰিছোঁ এতিয়া লাইক কোনোবা ব্যক্তি এজনে গাড়ী এখন কিনিব গাড়ীখন কিনিবলৈ তেওঁ কি কৰিব পইচা গোটাব হয়নে তেওঁ পইচা গোটাই আছে তো মেইন মটিভটো কি হৈছে গাড়ীখন কিনা সেম বস্তু আমি এটা টাৰ্গেট ফিল কৰিব লাগিব মানে টাৰ্গেট এটা ল'ব লাগিব টাৰ্গেটটো আমি কেনেধৰণে ছেট কৰিম এতিয়া তুমি প্ৰথম আৰম্ভণি দিনৰ পৰাই মই যোনকে টপিক কৈ আছোঁ আৰম্ভণি দিনৰ পৰা সেই টপিককেইটা ক্লিয়াৰ কৰি লোৱা বস্তুখিনি তো প্ৰথম দিনাখনে আমি সেইটো এটা ছেট কৰিব লাগিব যে মই এণ্ড অফ দ্য ইয়াৰ মই কি পাম মই কি ল'ব বিচাৰিছোঁ মোৰ ৰিজাল্ট 90% হ'ব নে 95% হ'ব নে 80% হ'ব নে 85% হ'ব তো সেইটো গ'ল ছেট কৰিব লাগিব সেই গ'লটো ছেট কৰাৰ পিছতহে সেই গ'লটো ছেট যেতিয়া কৰি পেলাবা তেতিয়াহে তোমালোকৰ কি হ'ব পঢ়িবলৈ মন যাব আৰু ছেট গ'ল নথকাকৈ এনেই যদি আমি গৈ আছোঁ আমি নাজানো আৰু কি কৰিম আমি নাজানো আৰু তেতিয়া পঢ়িবতো মন নাযাবই আমি যদি ধৰোঁ যে আমি 90% বা 95% পাম সেইটো কাৰণে কিমানখিনি পঢ়িব লাগিব সেইখিনি আমি জানো গতিকে সিমানখিনি আমি কষ্ট কৰিব লাগিব যদি ছেট গ'ল নাথাকে ছেট টাৰ্গেট নাথাকে আমি পঢ়ি আছোঁ হয় কিন্তু আমি নাজানো যে কিমান পাৰ্চেণ্টেজ আমাক লাগে আমি পঢ়িছোঁ নপঢ়িলে নাই তো সেইবিলাক কি হ'ব পিছত পঢ়িবলৈ মন নাযাব গতিকে তোমালোকে যোনটো গ'ল ছেট কৰিবা সেইটো তোমালোকে কাগজ এখনত লিখি তোমালোকে কি কৰিবা পঢ়া টেবুলৰ আগত ধুনীয়াকৈ লগাবা সেইটো লগাই থবা যে মোৰ ইমান টাৰ্গেট আছে চবকে জনাবা লাগিলে প্ৰব্লেম নাই কোনোবা পৰিয়ালৰ মানুহে বা মা দেউতা চাব পাৰে তেতিয়া তোমালোকৰ মনত যাব যে মই দেখোন মানে আমাৰ পেৰেণ্টছসকলে যদি গম পাইছে যে মোৰ 95% মই টাৰ্গেট ৰাখিছোঁ গতিকে মই পঢ়িব লাগিব নিজৰ মাজতে লুকুৱাই থ'লে কি হ'ব বেলেগক ফ্ৰেণ্ডত ক'ব নালাগে ঘৰৰ মানুহখিনি যদি জানিব দিয়া এটা ধুনীয়াকৈ লগাবা বোলে মোৰ টাৰ্গেট 95% বা মোৰ 90% তেনেকৈ লগাই চোৱাচোন চাবা তোমালোকৰ সেইখনে ইনস্পায়াৰ কৰিব তোমালোকক মোটিভেশ্যন দিব সেই 95% লিখাটোৱে তোমালোকক মটিভেট কৰিব যাতে পঢ় এইটো হৈছে যে আমি সদায় প্ৰেক্টিচ কৰিব লাগিব আমি ৰেগুলাৰলি প্ৰেক্টিচ কৰিব লাগিব এনেকুৱা নহয় যে মই আগতে কৈছোঁ ৰুটিনৰ কথা যে মই এদিন পঢ়িলোঁ ৰুটিনখন ফ'ল' কৰিলোঁ তাৰপিছত নপঢ়িলোঁ সেইটো কথা নহয় আমি সদায় প্ৰেক্টিচ কৰিব লাগিব আমাৰ এই বছৰ হায়াৰ ছেকেণ্ডেৰী বছৰটো কিমান ইম্পৰ্টেণ্ট তোমালোকে জানা হয়নে তো এই বছৰ তোমালোকে কি কৰিব লাগিব যিকোনো ক'ৰবাত হয়তো বিয়া আছে ক'ৰবাত হয়তো যাবলগীয়া আছে ক'ৰবাত হয়তো পূজা আছে ক'ৰবাত বিহু আছে ক'ৰবাত ঈদ আছে
আমি এইকেইবছৰ যেনেকৈ আমি চেলিব্ৰেট কৰি আহিছোঁ এতিয়া অলপ কি কৰিব লাগিব আমি নিজকে কণ্ট্ৰল কৰিব লাগিব বোলে পূজা বুলি মই গোটেই দিন ঘূৰি ফুৰিছোঁ বা ঈদ বুলি মই গোটেই দিনটো পঢ়া নাই বা মই বিহু বুলি গোটেই দিনটো পঢ়া নাই সেইটো বস্তু অলপ কমাব লাগিব কাৰণ এইবিলাক যে বিহু ঈদ বা আমাৰ পূজা সেইবিলাক প্ৰত্যেক বছৰে আহিব কিন্তু এইটো বছৰ যদি আমাৰ হাতৰ পৰা গুচি যায় তে কি হ'ব আৰু কিন্তু নাহে সেইটো কথা মনত ৰাখি আমি সদায় কি কৰিব লাগিব এইটো বছৰ আমি নিজকে কণ্ট্ৰল কৰিব লাগিব ক'ৰবাত হয়তো মা দেউতা ক'ৰবাত ওলাই গৈছে মোৰ যাবলৈ মন যাব কিন্তু মই নাযাওঁ কিয় কাৰণে নাযাওঁ কাৰণ এইটো বছৰ মোৰ খুবেই ইম্পৰ্টেণ্ট মই পঢ়িব লাগিব মোৰ ৰুটিনখন আছে ৰুটিনখন মই ফ'ল' কৰিব লাগিব সদায় মই প্ৰেক্টিছ কৰিব লাগিব তো সেইখিনি কণ্ট্ৰল আনিব যদি পাৰা এক বছৰহে হয় নহয় নেক্সটটো কিমান বিহু ঈদ পূজা পাৰ কৰিছা কিন্তু এই বছৰ যদি কণ্ট্ৰল কৰোঁ আমি নেক্সট ইয়াৰ আকৌ ধুনীয়াকৈ কৰিব পাৰিম হয় নহয় এইবাৰ যদি ৰিজাল্ট বেয়া হয় কেনেবাকৈ নেক্সট ইয়াৰ তোমালোকে মন নাযাব আৰু সেইটো কৰিবলৈ হয় নহয় তো এইবাৰ অলপ কষ্ট কৰি দিয়া নেক্সট টাইম তোমালোকে সেইটো কৰিব পাৰিবা ইয়াৰ পিছতে আমি কি কৰিব লাগিব আমাৰ যিকোনো টপিক আমি ক্লিয়াৰ কৰি যাব লাগিব এতিয়া এটা কথা কওঁ যে ক্লাছ 11ৰ বহুতো টপিক হয়তো তোমালোকৰ ক্লিয়াৰ হোৱা নাই যিসকলে ক্লাছ 11টো ভালদৰে পঢ়া নাই তেওঁলোকৰ কিন্তু ক্লাছ 11ৰ টপিকবিলাক ভালদৰে ক্লিয়াৰ হোৱা নাই ক্লাছ 11ৰ কিতাপখিনি পটককৈ নিদিবা তোমালোকে ৰাখি থবা যিসকলে ভালদৰে পঢ়া নাই ক্লাছ 11ৰ কিতাপখিনি তোমালোকে ৰাখি থবা কাৰণ যিহেতু তোমালোকে ক্লাছ 11টো ভালদৰে নপঢ়িলা ছেকেণ্ড ইয়াৰৰ হয়তো অলপ দৰকাৰ পৰিব পাৰে তো আমি কিহৰ কাৰণে দৰকাৰ পৰিব যে ছেকেণ্ড ইয়াৰত কিবা এটা টপিক হয় নহয় ছেকেণ্ড ইয়াৰত কিবা এটা টপিক দিছে কিন্তু ফাৰ্ষ্ট ইয়াৰ সেইটো লিংক হৈ আছে তো গতিকে ফাৰ্ষ্ট ইয়াৰ যদি ভালদৰে পঢ়া নাই আমি ছেকেণ্ড ইয়াৰ সেই টপিকটো বুজি পাব দিগদাৰ হ'ব গতিকে তোমালোকৰ সেই ক্লাছ 11ৰটো হয়তো অলপ দৰকাৰ পৰিব পাৰে বুজিবলৈ এতিয়া ক্লিয়াৰৰ কথা ক'লোঁ যেতিয়া তো বস্তুটো কি কৰিব লাগিব এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী মই দেখোঁ যে তেওঁলোকে লগে লগে ক্লিয়াৰ নহয় বা টিচাৰক সুধিবলৈ বেয়া পায় বা কলেজত কাৰোবাক সুধি পেলাই তেওঁলোকে টপিকটো ক্লিয়াৰ কৰাত তেওঁলোকে অসুবিধা পায় তেওঁলোকে কি কৰে বস্তুবিলাক জমাই থৈ যায় যে এইখিনি পিছত চাম লাষ্টত চাম এতিয়া কৰিলে মনত নৰব তো তেনেকুৱা টাইপ হৈ যায় তো বস্তুবিলাক আমি কি কৰিব লাগিব আমি যিহেতু গোটেই বছৰ প্লেনিং কৰিছোঁ গতিকে আমি কি কৰিব লাগিব এটা টপিক ক্লিয়াৰ কৰি যাব লাগিব প্ৰত্যেকটা টপিক যোনদিনাখন পঢ়াব সেইদিনাখন আমি ক্লিয়াৰ কৰি যাব লাগিব আমাৰতো বিভিন্ন চ'ৰ্চ আছে আমি টিচাৰক সুধিব পাৰোঁ আমি কোনোবা ফ্ৰেণ্ডক সুধিব পাৰোঁ বা আমি মোবাইলতো চাব পাৰোঁ বিভিন্ন গুগলত চাব পাৰোঁ ইউটিউবত চাব পাৰোঁ সেইটো টপিক কিন্তু এটা টাৰ্গেট ৰাখিবা যোনদিনাখন যি পঢ়ি আছা সেইটো টপিক সেইদিনাখন ক্লিয়াৰ হ'ব লাগিব পিছৰ অৱস্থাত যাতে আমি সেইখিনি গোটাই থ'বলগীয়া নহয় এতিয়া লাষ্ট টপিকটো হৈছে আমি সদায় মটিভেট থাকিব লাগিব আমি চোৱা মেইন কথাটো গোটেই মটিভেশ্যনৰ আহি পৰে প্ৰথম মই আগতে এটা এক্সাম্পল দিছোঁ যে প্ৰথম অৱস্থাত খুব মটিভেশ্যন আহে আমাৰ প্ৰথম অৱস্থাত এতিয়া তোমালোকে খুব মটিভেট ফিল কৰি আছে যে মই কি কৰিম এইবাৰ ফালি দিম আৰু মই ক্লাছ 11 ভালদৰে নপঢ়িলোঁ প্ৰথমৰ পৰা মই কি কৰিম খুব ধুনীয়াকৈ পঢ়িম আৰু কি কৰিম মই এটা ভাল ৰিজাল্ট কৰিম কিন্তু কেইদিনমান পিছত এই মটিভেশ্যন বেছি নাথাকে আৰু এসপ্তাহ দুসপ্তাহ কাৰোবাৰ 3 সপ্তাহ তাৰপিছত গুচি যাব সেইটো মটিভেশ্যন আমাক লাগিব সেইটো মটিভেশ্যন আমি জীয়াই ৰাখিব লাগিব মই যে ক'লোঁ যে 95% লিখি ৰাখিবা সেইটো তোমালোকক মটিভেট কৰিব আমি হোল ইয়াৰ কাৰণে মটিভেশ্যনটো বচাই ৰাখিব লাগিব আমি যদি এনেকুৱা হওঁ বোলে মই আজি মটিভেশ্যন আছে মোৰ তাত মই আজি ঘৰত পঢ়িলোঁ কাইলৈ মটিভেশ্যন নাই মই ওলাই গ'লোঁ কাৰোবাৰ লগত গ'লোঁ ওলাই পেলাই ক'ৰবাত বিয়া খাব গ'লোঁ ক'ৰবাত কিবা কৰিব গ'লোঁ তেতিয়া কি হ'ব বস্তুবিলাক এক্সট্ৰা হৈ যাব কাৰণ মাইণ্ডৰ পৰা সেই মটিভেশ্যন নাথাকে নিজকে এটা পঢ়াৰ এনভাইৰমেণ্টত সোমাই লোৱা মই যে ক'লোঁ বিহু ঈদ এইবিলাক নাই এইবিলাকত গ'লে কি হ'ব এতিয়া চোৱা আছে মানে অলপকৈ মানিবা বেছি মানিব নালাগে এতিয়া ধৰা বিয়ালৈ গ'লা এখন বিয়ালৈ যোৱাৰ পিছতে বিভিন্নজনক লগ পালা বিভিন্ন কথা ওলালে পঢ়াৰ কথাটো কোনো নাপাতে বিভিন্ন কথা ওলালে বিভিন্ন কথা মূৰত আহিলে তাৰপিছত কি হ'ল পঢ়িবলৈ মন নোযোৱা হ'ল হয়নে বিয়াখনত যোৱা ডাঙৰ কথা নহয় বা বিহু পূজা ঈদ পালন কৰাটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হৈছে যে আমাৰ মাইণ্ডটো যোনটো আমাৰ চলি আছে ইমান দিনে যোনটো মাইণ্ড আমাৰ চলি আছে সেইটো বাহিৰত যদি গুচি যায় সেইটো কি হ'ব এটা বেলেগ এটা ৰূপ ধৰিব আমি যোনটো মটিভেশ্যন আমি পঢ়াৰ টেবুলত পাই আছোঁ আমি বাহিৰত গ'লে কিন্তু সেইটো মটিভেশ্যন আমি নাপাওঁ গতিকে পঢ়াৰ টেবুলখন সদায় নিজৰ কৰি লোৱা এইটো বছৰৰ কাৰণে এটলিষ্ট এইটো বছৰৰ কাৰণে পঢ়াৰ টেবুলখন নিজৰ কৰি লোৱা আৰু সদায় যদি কামবিলাক কৰি থাকা সদায় যদি এটা মানে এটা ছেট গ'ল থাকে সদায় যে মই আজি এইটো চেপ্টাৰ কমপ্লিট কৰিম আজি এইখিনি মই পঢ়িম তো সেইবিলাক কৰিবলৈ মটিভেট ৰাখিব লাগিব নিজকে যিমান মটিভেশ্যন থাকিব তোমালোকৰ সিমানে কি হ'ব পঢ়িবলৈ মন যাব আৰু এটা ভাল ৰিজাল্ট তোমালোকে কৰিব পাৰিবা আৰু তোমালোকে যোনটো টাৰ্গেট ল'বা বুলি ভাবিছা সেই টাৰ্গেটটো তোমালোকে ল'ব পাৰিবা
আৰু ময়ো মাজে মাজে আছোঁ বাৰু যিমানখিনি মই যাৱতীয় যিমানখিনি তথ্য আছে বা যি কি কৰিব লাগে সেইখিনি মই ডিটেইলছত কৈ যাম তো চাই থাকিবা আৰু মই যে ক'লোঁ তোমালোকক যে তোমালোকে কি কৰিব লাগিব এটা গ'ল ছেট কৰিব লাগিব সেই গ'ল ছেট কৰোঁতে তোমালোকে কিমান পাৰ্চেণ্টেজ পাম বুলি ভাবিছা তোমালোকে আজি কমেণ্ট বক্সত কমেণ্ট কৰা তো এইখিনি আছিল আজিৰ ভিডিঅ'টো ক'বলগীয়া আজিৰ ভিডিঅ'টো ক'লোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ